জয় মা চামুণ্ডা। 23 জানুৱাৰী 2025 গুৰুবাৰৰ বিষয়ে আমি ৰাশিফল লৈ আহিছো। আজি হৈছে মাঘ মাহৰ কৃষ্ণপক্ষৰ নৱমী তিথি 5:40 আবেলিলৈকে তাৰ পিছত পৰিব দশমী তিথি। আৰু আজি দিনটোত গোটেই দিনটোতে থাকিব বিশাখা নক্ষত্ৰ আৰু আজি দিনটোত কৰণ থাকিব গড়কৰণ আৰু ক্ৰমে বনিষ্কৰণ আৰু যোগ থাকিব গণ্ডযোগ। আজি দিনটোত যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ জন্ম ৰাশি বা চন্দ্ৰ ৰাশি ৰাতি 10:33 তুলা ৰাশি থাকিব। তাৰ পিছত যিসকল জন্মগ্ৰহণ কৰিব তেওঁলোকৰ বৃশ্চিক ৰাশি পৰিব। আজি অভিজিত মুহূৰ্তটো থাকিব 12:11 দুপৰীয়াৰ পৰা 12:54 দুপৰীয়ালৈকে আৰু আজি দিনটো ৰাহু কাল থাকিব 1:52 দুপৰীয়াৰ পৰা 3:12 আবেলিলৈকে আৰু আজি দিনটোত দিশকুল থাকিব দক্ষিণ দিশত আৰু আজি দিনটোত যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ তুলনি বিয়াৰ যোগটো হ'ব বেচা যোগ। এতিয়া আহকচোন আমি মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰ ফল জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰিম। এই জন্ম ৰাশি কোৱাৰ আগতে ৰাশিফল কোৱাৰ আগতে মই আপোনালোকক এটা কথা অৱগত কৰাবলৈ বিচাৰিছো যে এই ইয়াৰলি ৰাশিফল বিলাক যে আমি দি আছো এতিয়ালৈকে আমি 20লৈকে পাইছোগে। এবাৰ অকনমান বিশেষ ব্যস্ততাৰ কাৰণে দেৰি হৈছে বাৰু দিয়াটো, কিন্তু মই ৰাশিফল বিলাকত প্ৰথমখিনিত সদায় আপোনালোকে যিখিনিয়ে চাই আগৰ পৰা চাই আহিছে 2-3 বছৰ আগৰ পৰা যিসকলে চাই জানে যে মই তাত মানে আমি ৰাশিফল কিয় চাব লাগে, বাৰ্ষিক ৰাশিফল কিয় চাব লাগে আৰু গোটেই আমাৰ ৰাশিফল বিলাক কেনেকে মিলে, মানে কি হিচাপত চালে আমি নিজৰ ৰাশিফল বিলাক মিলা হিচাপত পাম নিজৰ জীৱনৰ লগত, সেই কথাখিনি মই প্ৰত্যেকটো ভিডিঅতে বুজাব লগা এইকাৰণে হৈছে কাৰণ মেষৰ যিটো ভিডিঅ' সেইটোতো মিথুনে নাচাব, হয়নে নহয়, বা মিথুনৰ যিটো ভিডিঅ' সেইটোতো বৃশ্চিকে নাচাব, বৃশ্চিকৰ কাৰণে যিখিনি বনাইছো সেইটোতো অকল ধনুৱে নাচাব। সেইকাৰণে প্ৰত্যেকটো ইয়াৰলি ৰাশিফলৰ আগত মই সেই বস্তুখিনি ৰাইজক জনোৱাৰ কাৰণে মোৰ কথা বেছিকে কোৱাৰ কোনো চখ নাই। মানুহবিলাকে তাত মানে বহুতে কমেণ্ট দিছে যে বেছিকে কৈছে বুলি, আৰু বেছিকে কৈছো মানে তাত জানিবলগীয়া কথা আপোনালোকৰ জানিব মন নাই সেইটো এটা বেলেগ মেটাৰ, হয়নে নহয়। আপোনালোকৰ কিবা এটা বস্তু শিকিবলৈ জানিবলৈ মন নাই, আপোনালোকক খালি লাগে যে ভাগ্য ভাল বুলি কৈ দিলে বস হৈ গ'ল, সেইটো নহয়। বস্তুটোৰ গুৰি বুষ্টি চব জানিব লাগে, তেতিয়া যিকোনো বস্তু এটা যদি আপুনি গুৰিৰ পৰা শিপাৰ পৰা জানিব চাই ভাল লাগিব, বুজিও ভাল লাগিব, অবান্তৰ ভয়বিলাকো মনত নাহে আৰু বহুত ধৰণৰ ক্লিয়াৰিফিকেশ্যন আপোনালোকে পাব পাৰিব। সেইকাৰণে বস্তুবিলাক আগত বুজাই দিওঁ, বহুতে বুজাই নিদিয়ে, বহুতৰ টাৰ্গেট সেইটো নহয়। আৰু মোৰ কথা হৈছে কি মোৰ চেনেলটো 1000জন মূৰ্খ মানুহে চাব নালাগে, 10জন জ্ঞানী মানুহে যদি মোৰ চেনেলটো চায় সেই 10জনে যদি সেইখিনি কথা হৃদয়ংগম কৰিব পাৰে তেতিয়াহ'লে মই হেপী। এতিয়া আহকচোন আমি ৰাশিফলৰ বিষয়ে আলোচনা কৰিম। মেষৰ কাৰণে দিনটো আজি ভাল থাকিব। আপোনালোকে যিবিলাক কাম আজিৰ দিনটোত কৰিম বুলি ভাবিব বা আজিৰ দিনটোৰ কাৰণে যেনেকুৱাকৈ আপোনালোকে প্লেনিং বনাই ৰাখিছে তেনেকুৱাকৈ আপোনালোকৰ প্লেনিংবিলাক ছাকচেছ হ'ব আৰু লগতে আপোনালোকৰ মনটো আজি বৰ উৎসাহিত হৈ থাকিব, আনন্দিত হৈ থাকিব। যিকোনো ভাল খবৰ বা যিকোনো পজিটিভ আপোনালোকে দিনটোত দেখিবলৈ পাব। যিকোনো সা সম্পত্তিৰ কথা ধৰক কিনা বুলি নহয়, আলোচনাও হ'ব পাৰে দেই, মই কিনা বুলি কোৱা নাই, তেনেকুৱা ধৰণৰ আলোচনা আপোনালোকে কৰিলে বা পৰিবাৰজনৰ মাজত কিবা এটা বেলেগ কথাকে আপোনালোকে ডিছকাছ কৰিলে তেনেকুৱা এটা পৰিৱেশ সৃষ্টি আপোনালোকৰ ঘৰত হ'ব পাৰে। বৃষৰ কাৰণে অকণমান প্ৰেছাৰ এটা বনি থাকিব, কামৰ প্ৰেছাৰ হ'ব পাৰে, প্ৰেম ক্ষেত্ৰত মানে প্ৰেমিক প্ৰেমিকাৰ মাজৰ কিছুমান প্ৰেছাৰ হ'ব পাৰে, টেনশ্যন হ'ব পাৰে, বা আজি দিনটোত আপোনালোকে যিকোনো নতুনত্ব কৰাৰ পৰা বাচিব আৰু বৈবাহিক সম্পৰ্কৰ ক্ষেত্ৰত কথা বতৰা পাতোতে মীমাংসা কৰোঁতে অকণ মাথা বঠা হ'ব লাগিব। এতিয়া আহিব মিথুনৰ কাৰণে উৎসাহ উদ্দীপনাৰ বৃদ্ধি, প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ শুভ, লগতে আপোনালোকৰ আজি নতুন নতুন আইডিয়া উদ্ভৱ হ'ব পাৰে। আইডিয়াটো আপোনালোকে এপ্লাই কৰি পেলাই মনটো বৰ আনন্দিত হ'ব পাৰে বা এপ্লাই কৰিবলৈ ট্ৰাই কৰি আছিলে আজিৰ দিনটোত আপোনালোকে এপ্লাই কৰিবলৈ ছাকচেছফুল মানে এপ্লাই কৰা হৈ যাব পাৰে। লগতে আপোনালোকে বুদ্ধিবৃত্তিৰ লগত জড়িত কামৰ কাৰণে ভাল দেখা গৈছে। এতিয়া আহিব কৰ্কটৰ কাৰণে আপোনাৰ যিকোনো ক্ষেত্ৰতে আপোনালোকে অকণমান মনটোত বিষাদ আনা, যিকোনো ক্ষেত্ৰতে টেনশ্যন লৈ আনা ঘপককৈ, ইমান ধৰক ডাঙৰ কথা নহয় কিন্তু আপোনালোকৰ বেছিকৈ টেনশ্যন আহি যায় বা সৰু সৰু কথাত টেনশ্যন আহি যায়, বেলেগৰ কথাটো টেনশ্যন হয়, নিজৰ কথাটো টেনশ্যন হয়, এনেকুৱা ধৰণৰ কথাবিলাক আৰু ঘৰুৱা কিছুমান সৰু সুৰা তৰ্কাতৰ্কি হওক, ক্লেশ কাজিয়া হওক, সেইবিলাকে আপোনালোকক বহুত বেছি টেনশ্যনত পেলাই দিয়া বা ঘৰৰ যিখিনি সদস্য সেইখিনিৰ লগত মতভেদ সৃষ্টি হোৱাৰ কাৰণে আপোনালোকৰ মনটো ব্যথিত হৈ থাকিব পাৰে। এতিয়া আহিব সিংহ ৰাশিৰ কাৰণে ছুটি যাত্ৰাৰ পৰা লাভ হ'ব পাৰে, প্ৰেমিক প্ৰেমিকাৰ ক্ষেত্ৰত আপোনালোকৰ লাভ হ'ব পাৰে। লগতে আপোনালোকে আজিৰ দিনটোত মানে কিবা এটা কামত ধৰক ওলাই গৈছে বা কিবা এটা কাম একদম শেষ কৰি আজি একদম জনি মাৰি পেলাই কামটো কৰিম বুলি ভাবিছে, তাত আপোনালোকৰ ঠিক ঠাক দেখা যাব আৰু ভাগ্যই আপোনালোকৰ আজি ছাপৰ্ট দিব। যিসকলে পৰাক্ৰম কৰিব, যিসকলে এলাহ নকৰিব তেওঁলোকক ভাগ্যই আজি ছাপৰ্ট কৰিব।
এতিয়া আহিব কন্যাৰ কাৰণে আপোনাৰ বৈবাহিক ক্ষেত্ৰত ভাল নহব বৈবাহিক ক্ষেত্ৰত যিকোনো কথা মীমাংসা কৰিবলৈ উলিয়াই আনাটো ভাল নহব লগতে আপোনালোকে ঘৰুৱা যদি কিবা ডিসকাশন আছে তেতিয়াহলে এগ্ৰেছিভ হৈ পেলাই বেছি উত্ৰাৱল হৈ পেলাই কথা বতৰাবিলাক নৰখাটো ভাল হ'ব এতিয়া আহিব তুলা ৰাশিৰ কাৰণে যিকোনো ক্ষেত্ৰতে আপোনালোকে যিকোনো উৎসাহ উদ্দীপনাৰ লগতে আপোনালোকৰ কিবা এটা বিশেষ সাকসেস বা আপোনালোকৰ মনটো কিবা এটা বিশেষ কথাত ভাল লাগি থকা বা এনেকুৱা এটা সংবাদ পালে যিটোক লৈ আপোনালোকে উৎফুল্লিত হৈ থাকিলে উচ্চ শিক্ষাৰ ক্ষেত্ৰত বা যিকোনো চাকৰি বাকৰিৰ ক্ষেত্ৰত বা আপোনালোকৰ মনটো ইমানে আজি ধৰক পজিটিভ হৈ আছে যে মানে সব বস্তুৱে আপোনালোকৰ ভালে লাগিছে বা আপোনালোকে যদি বেলেগৰ ওপৰত কিবা এটা প্ৰভাৱ বিস্তাৰ কৰিম বুলি ভাবিছে কাৰবাক যদি কিবা এটা বুজাম বুলি ভাবিছে তেতিয়াহলে আজি আপোনালোকৰ কাৰণে ভাল দিন হ'ব পাৰে পঢ়া শুনা আদি সা সম্পত্তি কিনা আলোচনা কৰা এনেকুৱা কামবিলাকৰ কাৰণেও ভাল দেখা গৈছে এতিয়া আহিব বৃশ্চিকৰ কাৰণে আপোনাৰ যিকোনো ক্ষেত্ৰতে আপোনালোকৰ খৰচ বেছি এটো লাগিলে বাহিৰা হওক এটো লাগিলে ঘৰুৱা হওক এটো লাগিলে যেনেকুৱা ক্ষেত্ৰতে নহওক খৰচ বৃদ্ধি হোৱাৰ সম্ভাৱনা লগতে কিছুমান কথাত আপোনালোকৰ টেনচন বৃদ্ধি হোৱাৰ সম্ভাৱনা দেখা গৈছে মানসিক চাপৰ কাৰণে আজি আপোনালোকৰ অকনমান খং উঠিব পাৰে অকনমান কাৰবাক ঘপককে গালি গলজ কৰি দিব পাৰে আৰু ৰাতি ভাগত আপোনালোকে যাত্ৰা কৰাৰ পৰা বাচিব আৰু ফোন কলত কথা পাতি আপোনালোকে মোবাইলত কথা পাতি যান বাহন চলোৱাটো আজি আপোনালোকে একদম এভয়েড কৰিব লাগিব এতিয়া আহিব ধনু ৰাশিৰ কাৰণে একাদশত চন্দ্ৰমা থাকিব লাভালাভৰ স্থিতি বনিব পাৰে লাভ একে লাভ নহলেও ধৰক আজি বেলেগ এটা লাভ আকৌ হয়তো কেতিয়াবা কম হয়তো বেছি এনেকুৱাও যদি লাভৰ ক্ষেত্ৰত আপোনালোকে কাম কৰি আছে কৰ্মৰত হৈ আছে তেনেকুৱা ক্ষেত্ৰতো আপোনালোকৰ আজি কিবা এটা নতুন লাভ হোৱাৰ সম্ভাৱনা দেখা গৈছে লগতে ডাঙৰৰ পৰা লাভ যিকোনো জ্যেষ্ঠজন আপোনাৰ পৰিয়ালৰে হওক বা বন্ধুবৰ্গৰ ভিতৰতে হওক বা এনে চিনাকিয়ে হওক জ্যেষ্ঠজনৰ পৰা আপোনালোকৰ লাভ হ'ব পাৰে লগতে আজি আপোনালোকৰ প্ৰেমিকাৰ ক্ষেত্ৰতো শুভ দিন দেখা গৈছে সন্তানৰ ক্ষেত্ৰত যদি কিবা বিশেষ চিন্তা চৰ্চা কৰিছে তেতিয়াহলে আপোনালোকে কৰিব পাৰিব এতিয়া আহিব মকৰৰ কাৰণে যিকোনো ক্ষেত্ৰতে আপোনালোকে কাগজীয়া বস্তুবিলাক হেতু লাগিলে ঘৰুৱা হওক ঘৰুৱা মাটি বাৰী হওক হেতু লাগিলে আপোনালোকৰ অফিচিয়েল হওক কিবা মানে কাৰোবাৰৰ ক্ষেত্ৰত হওক মানে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত হওক আপোনালোকে কাগজীয়া কাম আপোনালোকে এভয়েড কৰক সাইন মৰা পেজটো আপোনালোকে ভালকে নপঢ়াকে তাত কোনো ধৰণৰ অপিনিয়ন নিদিব তাত কোনো ধৰণৰ আপোনালোকে মন্তব্য লিখিত মানে মন্তব্য আপোনালোকে নিদিব মুঠতে আজি দিনটোত কাৰ্যক্ষেত্ৰত কোনো ধৰণৰ হাল সলনি কোনো ধৰণৰ নতুনত্ব নকৰাটো ভাল হ'ব এতিয়া আহিব কুম্ভ ৰাশিৰ কাৰণে ধৰ্ম ভাগ্য দূৰ যাত্ৰা উচ্চ শিক্ষা এইবিলাক সকলো দিশতে বা প্ৰেমিকা বা হাজবেণ্ড ওয়াইফৰ ক্ষেত্ৰতো আপোনালোকৰ ভাল দেখা গৈছে এতিয়া আহিব মীন ৰাশিৰ কাৰণে কিন্তু যিকোনো বস্তুক লৈ পেলাই আপোনালোকৰ টেনচন হ'ব পাৰে হেতু ঘৰুৱা ক্ষেত্ৰত হওক লাগিলে ব্যৱসায় ক্ষেত্ৰত হওক যি ক্ষেত্ৰতে নহওক কিবা এটা টেনচন এনেকুৱা এটা মাথাত আপোনালোকে লৈ ঘূৰি ফুৰিব পাৰে যেটো নেকি আপোনালোকে ভালকে হয়তো ব্যাখ্যা কৰিব নোৱাৰে ইমান উলিয়াইও দিব পৰা নাই বা উলিয়াই আপোনালোকে নিদিয়ে ধৰক কিন্তু আপোনালোকৰ টেনচনটো হৈ আছে কিবা এটা আধাখনিয়া যেন লাগি আছে কিবা এটা কাম পূৰ্ণ হোৱা নাই তাক লৈ টেনচন যান বাহন আদি চলোৱা এইবিলাক ৰাতিৰ ফালে নকৰিব যান বাহন চলাই আপোনালোকে মোবাইলত কথা পাতা এনেকুৱা ধৰণৰ কামবিলাকৰ পৰা আপোনালোকে আঁতৰি থাকিলে ভাল হ'ব লগতে আজি বৈবাহিক যদি কিবা মীমাংসা আছে আৰু প্ৰেমৰ যদি কিবা মীমাংসা আছে আজি কিন্তু আপোনালোকে একো ধৰণৰ আলোচনাত নবহাটো আপোনালোকৰ জীৱনৰ কাৰণে ভাল হ'ব এতিয়া আহকচোন আমি মহা উপায়টোৰ বিষয়ে আলোচনা কৰিম যিটো মহা উপায় কৰিলে আপোনালোকৰ গোটেই দিনটোৰ জটিলতাসমূহ কমি যাব পাৰে আজিৰ মহা উপায়টো আপোনালোকে হালধিৰ সৰু টুকুৰা হালধি কাটি পেলাই আপোনালোকে যত মাছ থাকে জলাশয় পুখুৰী এইবিলাকত আপোনালোকে দিব পাৰে আৰু পিতল অকনমান সৰু পিতলৰ যদি পইচা আছে আপোনালোকে পানীত প্ৰবাহিত কৰিব পাৰে নহলে এটা মাটি কলহত আপোনালোকে ধান ভৰালে তাৰ ওপৰত এটা পিতলৰ পইচা দি পেলাই আপোনালোকে যিকোনো মন্দিৰত আপোনালোকে দান কৰিব পাৰে অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব ধন্যবাদ